হেল্ল' গাইজ, এয়া যোৱাকালি অৰ্থাৎ শনিবাৰৰ মানে 18 এপ্ৰিলৰ দামোদৰদেৱৰ তিথিৰ কাৰণে বন্ধ আছিল অফিচ। চ' ৰাতিপুৱা মুখখন ধুই কেনে পিঠা চাহ এনেকৈ খালোঁ আৰু তাৰপিছত গা পা ধুই চিৰাৰ পোলাও বনালোঁ আৰু লগতে কণীও ভুজি এটা বনাই ল'লোঁ। এনেকৈ খালোঁ আৰু খুব ভাল হৈছিল। আৰু মই ঘৰত থাকিলে প্ৰায় এইকেইদিন এনেকৈ খায়ে আছোঁ আৰু লগত ভোট জলকীয়াৰ তেল লৈছিলোঁ। আৰু তাৰপিছত দিনত মন গ'ল টেঙা খাবৰ কাৰণে, তো ফ্ৰিজতে আম আছিল, তো আম এটা ৰুকি ল'লোঁ। আৰু এটা বনোৱা কি ভাল হৈছে, আমকেইটা টেঙা আৰু মানুহ কম আছিল, চ' সেনেকৈ চেনি আৰু নিমখ জলকীয়া দি কেনে ধুনীয়াকৈ খালোঁ। আৰু ৰ'দটো দি আছিলে এই সময়ত। তাৰ আগতে মই তেঁতেলী অকণমান এনেকৈ পিটিকি লৈছিলোঁ জলকীয়া নিমখ দি কেনে, আৰু সেইটো খুব ভাল হৈছিল। মানে দুইটা টেঙা একদম মানে ইমান ভাল হৈছে। আৰু তাৰপিছত খাই কেনে ৰেষ্ট ল'লোঁ। মই ভাত নাখালোঁ, মানে ইমান গা বেয়া আছিল যে। চ' তাৰপিছত গধূলি অকণমান উঠিলোঁ, উঠি কেনে গাটো যে মই একদম মানে কি ক'ম, মানে বহুত এনাৰ্জি নোহোৱা হৈ গৈছে। আৰু দিনত ভাত নাখালোঁ কাৰণে চাহৰ লগত খাবৰ কাৰণে অৰ্ডাৰ দি আনিলোঁ পেষ্ট্ৰি আৰু এনেকৈ ব্ৰেড ৰোল, চিকেন আছিল আৰু। চ' সেনেকৈ চাহৰ লগত খালোঁ। তেতিয়াহে অকণমান গাটো ভাল লাগিছে, কিন্তু তথাপিও মানে মোৰ চৰ্দিটো যিটো কমাই নাছিল। আৰু তাৰ অলপ পিছতে মাংসৰ কাৰণে এনেকৈ নহৰু কাটিলোঁ আৰু এদিন এনেকৈ ভেজ থালি এখনত চজিনা আলু ভাজি দালি এনেকৈ খাইছিলোঁ। আৰু যোৱাকালি মই যে মছলা এৰাই আছিলোঁ তাৰে আৰু মাংস দেখালোঁ। আৰু আজি ৰাতিপুৱা আজিও মানে কমাই নাই, মানে যোৱাকালি আকৌ বহুত বেছি হৈ গৈছিল। চ' এনেকৈ বেয়া নাপাব, মোৰ মানে কমাই নাই। আৰু তাৰপিছত এটা পাৰ্চেল আহিছিল মিছ'ৰ পৰা, তো পাছত মই আপোনালোকক দেখাম। ৰিভিউটো ভাল বুলিয়ে ক'ম, আৰু অকণমান মোৰ তাত ডাঙৰ হৈছে। চ' সেয়াই আৰু তাৰপিছতে ইভিনিং টাইমত মই অৰ্ডাৰ দি খালোঁ বিৰিয়ানী, মাষ্ট বিৰিয়ানীৰ পৰা ভাল লাগিল। লগতে এটা মিঠা সেয়া দিছিলোঁ, মানে মিঠা খাব মন গৈছিল আৰু। চ' এয়া বিৰিয়ানীৰ লগতে যে দিয়ে ৰাইতাটো, তো সেইটো মানে ভাল লাগিছিল। আৰু এইটো মই ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছোঁ বিৰিয়ানীটো, খুব ভাল লাগিছে। চ' তাৰপিছত আকৌ ইভিনিং টাইমত সেনেকৈ চাহ বনালোঁ, আৰু মই যিটো মিঠাই আনিছিলোঁ চ' সেইটো খালোঁ। চ' সেই আৰু এইটোৱে যিটো মই ক'লোঁ অলপ আগতে। চ' এনেকৈ খালোঁ। চ' আজিৰ কাৰণে বাই বাই।